This video is only for PPT student. আপোনালোকে বহুতে কোৱেশ্যন কৰি আছিলে যে কোৱেশ্যন পেটাৰ্নটো কেনেকুৱা হ'ব পাৰে BPTৰ। হয়তো মোৰ যোৱা বছৰ কোৱেশ্যনৰ যিটা আপোনালোকে ভিডিও আছে সেইটা যদি চাইছে তাতো আপোনালোকে পাইছে একেটাই পেটাৰ্ন আছে আৰু এবাৰ হিন্টছটো আপোনালোকক ডাইৰেক্টলি প্ৰসপেক্টাছত দিয়াই আছে। মেইন কথাটো হৈছে আপুনি প্ৰসপেক্টাছৰ 20 নম্বৰ পেজটো চাওক আৰু তাতে যিখন এলিজিবল লিষ্ট আছে তাতে তিনটা আপোনালোকৰ সাবজেক্ট মেনশন কৰা আছে ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি আৰু এই তিনটা সাবজেক্টৰ আপোনালোকৰ এগ্ৰিগেট 50% থাকিব লাগে বুলি দিয়া আছে ঠিক আছে আৰু কথা হল এন্ট্ৰেন্সত কি হ'ব এন্ট্ৰেন্সত এই তিনটা ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি প্লাস ইংলিশ এই চাৰিটা সাবজেক্টৰ 25% কৈ কোৱেশ্যন আহিব যেহেতু 50 কোৱেশ্যন আহিব তাৰে আপোনালোকে 25% কৈ কেনেকৈ ধৰণে কি হ'ব এটা আপোনালোকে গম পাইছে তো আপোনালোকে এই চাৰিটা সাবজেক্টে পঢ়ক সিম্পল থিং বিলাক পঢ়ক আৰু all the best for your examination. I hope you all are doing well.